সরকারি চাকরির মর্যাদা প্রদান করো, আসনিভুক্ত শ্রমিক কর্মচারী সরকারি চাকরির মর্যাদা প্রদান করো। শ্রমিক কৃষক বিৰোধী বিজেপি চৰকাৰৰ যি নীতি, সেই নীতিৰ বিৰুদ্ধে আজি সমগ্ৰ ভাৰতবৰ্ষত জেল ভৰো কাৰ্যসূচী অনুষ্ঠিত হৈছে। আমি অসমত শ্ৰমিকসকলৰ অধিকাৰ ৰক্ষা কৰাৰ কাৰণে শ্ৰম কোড বাতিল কৰা, মাননি নহয় মজুৰি অৰ্থাৎ আঁচনি ভিত্তিক চলি থকা চাকৰি নহয়, মানুহক মৰ্যাদা সম্পন্ন চাকৰি দিয়াৰ প্ৰয়োজন, আঁচনিৰ ভিত্তিত নহয়। তাৰ লগতে আমি দেখা পাইছোঁ যে বৰ্তমান বান সমস্যা, যি সমস্যা, এই বান সমস্যা হৈছে আজি শিৱসাগৰ, চৰাইদেউ, যোৰহাটত আমি দেখা পাইছোঁ এয়া হৈছে মানৱ সৃষ্ট সমস্যা। কাৰণ অবৈধ খনন চলি আছে, অথচ মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁ ক'ব খোজে তেওঁ হেনে এইবিলাক কথা গম নাপায়। আমি এই ব্যৰ্থ মুখ্যমন্ত্ৰীগৰাকীক আমি ধিক্কাৰ জনাইছোঁ আৰু তেওঁ এতিয়া প্ৰলাপ বকা আৰম্ভ কৰিছে। যেতিয়া সমগ্ৰ অসমৰ মানুহ উগুৰি খাই পৰিছে মানুহক সাহায্য দিবলৈ, তেওঁ মাত্ৰ কৈছে যে কোনেও মানুহৰ পৰা সাহায্য তুলিব নোৱাৰিব। এইধৰণে মানুহক ভেঙুচালি কৰিছে। এইখন চৰকাৰ তেওঁলোক ব্যৰ্থ হৈছে কাৰণ তেওঁলোক কোনো কাৰণতে প্ৰস্তুত নাছিলে। এই বান, যি মানুহ সৃষ্ট বান, এই চিণ্ডিকেটৰ পৰা চলি থকা বান, এই খননৰ পৰা সৃষ্টি হোৱা বান, সেইকাৰণে এই বান সমস্যা সমাধানৰ কাৰণে আজি এক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগিব, সেই কথা আমি দাবী তুলিছোঁ। কাৰণ অসমলৈ বৈ অহা নদীসমূহ পাহাৰসমূহৰ পৰা বৈ আহিছে। এই পাহাৰবিলাক আছে চুবুৰীয়া ৰাজ্যত। এই চুবুৰীয়া ৰাজ্যৰ লগত কোনে কথা পাতিব? কেন্দ্ৰত বিজেপি চৰকাৰ, অসমত বিজেপি চৰকাৰ, ডাবল ইঞ্জিন চৰকাৰ বুলি তেওঁলোকে গপ মাৰি থাকে। ওচৰ চুবুৰীয়া ৰাজ্যৰ সৈতে কথা পাতিব লাগিব কেনেকৈ এই নদীসমূহ নিয়ন্ত্ৰণ কৰিব পৰা যায়। আমাৰ বিভিন্ন বান্ধ কিছুমান নিৰ্মাণ হৈ আছে। এই বান্ধসমূহ যদি ভাগে তেতিয়া আৰু তীব্ৰতৰ হ'ব। এই বান্ধসমূহৰ সঠিক মূল্যাংকন কৰি ইয়াৰ প্ৰভাৱ কেনেকুৱা হ'ব সেই সম্পৰ্কে তেতিয়ালৈকে এই বান্ধসমূহৰ কাম কাজ বন্ধ থাকিব লাগে, সেই দাবীও আমি ইয়াৰ পৰা উত্থাপন কৰিছোঁ। আৰু অবৈধ খনন তাৎক্ষণিকভাৱে বন্ধ কৰক, সেই দাবী উত্থাপন কৰিছোঁ। কাৰণ এইখন চৰকাৰ হৈছে সমূলাংশে কৃষক, শ্ৰমিক, সাধাৰণ খাটি খোৱা মানুহৰ বিৰোধী, অসম বিৰোধী এইখন চৰকাৰ, তাৰ বিৰুদ্ধে এই প্ৰতিবাদৰ কাৰ্যসূচী।